অসম সৰ্বশিক্ষা অভিযান মিছনৰ অধীনত দক্ষিণ হালমাৰা মানকাছাৰ জিলাৰ বিভিন্ন বিদ্যালয়ত নিৰ্মীয়মান হৈ আছে বিভিন্ন ধৰণৰ অতিৰিক্ত শ্ৰেণীকোঠা আৰু এই শ্ৰেণীকোঠাৰ মাজত ইতিমধ্যে দেখা গৈছে নিৰ্মাণ কৰা শ্ৰেণীকোঠাত ব্যাপক দুৰ্নীতি সংঘটিত হোৱা পৰিলক্ষিত হৈছে আৰু মই এই মুহূৰ্তত আছো দক্ষিণ হালমাৰা মানকাছাৰ জিলাৰ মানকাছাৰ শিক্ষা খণ্ডৰ অন্তৰ্গত 236 নং কুমাৰগাতি হিলছ বিএলপি স্কুলৰ আমি এই প্ৰাথমিক বিদ্যালয়খনৰ চাৰিওফালৰ দৃশ্যখিনি এবাৰ দেখাবলৈ চেষ্টা কৰি আছো যে অসম সৰ্বশিক্ষা অভিযান মিছনৰ অধীনত চৰকাৰে প্ৰায় 10 লক্ষাধিকতকৈ অধিক টকা আবণ্টন দিছে যদিও কিন্তু নিৰ্মাণৰত অতিৰিক্ত শ্ৰেণীকোঠাৰ অৱস্থা কেনে পৰ্যায় পাইছেগৈ দুৰ্নীতি যেন নিম্ন পৰ্যায়ৰ পৰা শীৰ্ষ পৰ্যায়লৈ পাইছে যাৰ বাবে নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ আগতে জহি খহি গৈছে এখন বিদ্যালয়ৰ অতিৰিক্ত শ্ৰেণীকোঠা আমি চাৰিওফালে দা নিউজ প্লাছৰ দৰ্শকসকলক গ্ৰাউণ্ড জিৰ' ৰিপৰ্টখিনি দেখাবলৈ চেষ্টা কৰি আছো যে আচলতে কিমান পৰ্যায়ত দুৰ্নীতি হ'ব পাৰে এটা কথা ক'ব লাগিব যে পাহাৰীয়া অঞ্চলৰ মাজত অৰ্থাৎ পাহাৰৰ ওপৰত নিৰ্মাণ কৰা ঘৰত এনেদৰেই জহি খহি যোৱাৰ ফলত কিন্তু চিন্তিত হৈ পৰিছে স্থানীয় ৰাইজে যে আচলতে কেনেকুৱা পৰ্যায় পাইছে যে ইয়াৰ মাজত হোৱা দুৰ্নীতিয়ে অসম সৰ্বশিক্ষা অভিযান মিছনৰ অধীনত যি অতিৰিক্ত শ্ৰেণীকোঠা নিৰ্মাণৰ নামত যে জিলাখনত বিভিন্ন ঠাইত থকা বিদ্যালয়সমূহৰ মাজত কিন্তু দেখা গৈছে এনেদৰে ব্যাপক দুৰ্নীতি আৰু দুৰ্নীতিয়ে যেন ছানি ধৰিছে দক্ষিণ হালমাৰা মানকাছাৰ জিলাৰ শিক্ষা খণ্ডৰ যি অসম সৰ্বশিক্ষা অভিযান মিছনৰ অধীনত নিৰ্মাণ হৈ থকা অতিৰিক্ত শ্ৰেণীকোঠাসমূহ কাৰ গাফিলতি আচলতে বিভাগীয় কৰ্তৃপক্ষ নে বিদ্যালয় পৰিচালনা সমিতি নে বিদ্যালয়ৰ প্ৰধান শিক্ষক যাৰ বাবে এনেদৰে জহি হৈ গৈছে ঘৰ ইতিমধ্যে অতিৰিক্ত শ্ৰেণীকোঠা কিন্তু হস্তান্তৰ কৰাই নহল যাৰ বাবে কিন্তু বিপদ কিন্তু ইতিমধ্যে আহি পৰিছে যে ফাটি গৈছে জহি গৈছে খহি গৈছে এই অতিৰিক্ত শ্ৰেণীকোঠাটো যাৰ বাবে কিন্তু ইয়াৰ মাজত ছাত্ৰ ছাত্ৰীয়ে যে অধ্যয়ন কৰিব ছাত্ৰ ছাত্ৰীয়ে যে শ্ৰেণীকোঠা ইয়াৰ মাজত যে থাকিব এয়া কিন্তু অনিশ্চয়তাৰ মাজত আহি পৰিছে আৰু আমি চাৰিওফালৰ দৃশ্যখিনি এবাৰ দা নিউজ প্লাছৰ দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰি আছো যে কি পৰ্যায়ত দুৰ্নীতি পাইছে যাৰ বাবে এনেকুৱা পৰিস্থিতি হ'বলৈ ইয়াৰ মাজত পাইছে এটা কথা ক'ব লাগিব যে জিলা আছুৰ এটা সজাতি দল কিন্তু ইয়াত পৰিদৰ্শন কৰিবলৈ আহিছে আমি তেওঁলোকৰ পৰা পোনে কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম যে জিলা আছুৰ যি সজাতি দলটো কি দেখা পাইছে আমি তেওঁলোকৰ পৰা পোনে কিছু তথ্য জানিবলৈ চেষ্টা কৰিম তেওঁলোকে কি দেখা পাইছে আৰু কিমান পৰ্যায়ত দুৰ্নীতি হৈছে হয় কি ক'ব যেহেতু দেখা গৈছে যে অতিৰিক্ত শ্ৰেণীকোঠা নিৰ্মাণ হোৱাৰ পিছতেই এনেকুৱা জয়ী হৈ গৈছে কি ক'ব হয় আজি আমি 236 নং কুমাৰগাতি হিলছ বিএলপি স্কুল এখন আছে ইয়াতে আমি উপস্থিত হৈ দেখা পাইছোঁ যে নতুন কৰি যে এটা শ্ৰেণীকোঠা নিৰ্মাণ হৈছে এইটো স্কুলত ষ্টুডেণ্ট অভাৰ হোৱাৰ কাৰণে এটা নতুন চৰকাৰে এটা নতুন ঘৰ দিছে ইয়াতে ঘৰটো নিৰ্মাণ কাম আপোনাৰ 6 মাহ 8 মাহ হৈছে বন্ধ হৈ আছে কিন্তু যি পইচা আছে পুৰা সম্পূৰ্ণৰূপে উঠি গৈছে ইয়ে প্ৰধান শিক্ষকৰ মুখৰ ভাষ্য আৰু এইখন ঘৰ যে বনাইছে আধাৰশিলা একো নাই যে আমাৰ স্কুলীয়া যে কমিটি থাকে এই সম্পূৰ্ণ পইচাখিনি যে কমিটিয়ে আত্মসাৎ কৰিছে আৰু এইখন ঘৰ যেতিয়া বনাইছিল আমাৰ ইঞ্জিনিয়াৰ মানে যিবোৰ বস্তুতে দুৰ্নীতি হৈ থাকে সকলো বস্তুতে কি চৰকাৰী অফিচাৰবিলাকৰ গাফিলতিৰ কাৰণে প্ৰথমতে দুৰ্নীতি হয় ইয়াতে ঘৰটো যেতিয়া নিৰ্মাণ কাম আৰম্ভ হোৱাৰ আগতে যেতিয়া টেষ্ট কৰিব লাগে আমাৰ যে পাহাৰীয়া অঞ্চলৰ মাটিটো এই মাটিটো টেষ্ট নকৰাকৈ যে ইঞ্জিনিয়াৰে অকল তাৰ পৰা চিগনেচাৰ কৰি পইচা লয় যে ঘৰ বনোৱা পাৰ্মিশ্যন দিছিল কিন্তু ইয়াৰ ফলতে আৰু নিম্নমানৰ সামগ্ৰী যে ইউজ কৰিছে ইয়াৰ ফলতে ঘৰটো সম্পূৰ্ণৰূপে ক্ৰেক হৈ গৈছে আৰু যে আমাৰ এইটো যে ৰিফাইৰিং যে কৰিব লাগে পুনৰ এইটো ঠিক কৰিব লাগে ইয়াতে গুৰুত্ব নাই অকল এই চৰকাৰী পইচাবোৰ লৈ নিজৰ পাৰ্চনেল কামত সিহঁতে খৰচ কৰি শেষ কৰি দিছে কিন্তু চৰকাৰে ইয়াতে ঘৰটো কিয় দিছে কাৰণ ইয়াতে গৰমৰ মাজত ল'ৰা ছোৱালী বহিবলৈ ঠাই নাই অভাৰ ষ্টুডেণ্ট হোৱাৰ কাৰণে চৰকাৰে নতুন এটা ঘৰ দিছে তো এই ঘৰৰ পইচাটো সিহঁতে সম্পূৰ্ণৰূপে আত্মসাৎ কৰি খাই পেলাইছে তো আমি সংবাদ মাধ্যমৰ জৰিয়তে আমি জিলা আয়ুক্ত ছাৰক অনুৰোধ কৰিছোঁ যে এই ডিষ্ট্ৰিক্টত আৰু কিমান দুৰ্নীতি আমি চাই থাকিম ইমান ৰাইজে প্ৰতিবাদ কৰিছে যদিও ইয়াৰ আমি প্ৰতিক্ৰিয়া খুব কমেই দেখিছোঁ এইখন স্কুলে যি দুৰৱস্থা হৈ আছে যে ল'ৰা ছোৱালীবোৰে বহিবলৈ ঠাই নাই শিক্ষাৰ ওপৰত যে প্ৰভাৱ পৰিছে ইয়াৰ ওপৰত যে আপুনি অতি সোনকালে ব্যৱস্থা কৰিব লাগে আৰু যে কামটো যে ঘৰৰ নিৰ্মাণ কাৰ্য বাকী আছে অতি সোনকালে সম্পূৰ্ণ কৰিব লাগে আৰু ইয়াৰ লগত যে যোনজন জড়িত আছে স্কুল কমিটি আৰু আমি এই স্কুলৰ যে প্ৰধান শিক্ষক ছাৰজন যে আছে এওঁৰ গাতো দোষ আছে কাৰণ এওঁ কিয় সম্পূৰ্ণ পইচাটো উঠাই কমিটিক দি দিলে নে সিহঁতে গোপন বুজাবুজিৰ মাধ্যমেৰে ইঞ্জিনিয়াৰ স্কুলৰ প্ৰধান শিক্ষক আৰু আমাৰ স্কুল কমিটি এওঁলোকে গোটেইবোৰ পইচা ভগাই লৈছে নেকি নিজৰ পাৰ্চনেল কামৰ কাৰণে
তো ইয়াৰ ওপৰত আমি জিলা আয়ুক্ত মহোদয়ক অনুৰোধ কৰিছোঁ যাতে এটা তদন্ত কমিটি বনাই ইয়াৰ উচিত তদন্ত কৰে আৰু এওঁলোকক যাতে তদন্তৰ আওতাত আনে আৰু এই নিৰ্মাণ কাৰ্যটো যাতে অতি সোনকালে সম্পন্ন কৰে। হয়, আচলতে এটা কথা ক'ব লাগিব যে জিলাখনত যিসমূহ অতিৰিক্ত শ্ৰেণীকোঠা নিৰ্মাণ হৈ আছে, অৰ্থাৎ প্ৰায় প্ৰতিখন বিদ্যালয়ত কিছু অংশ যদি মানে ভাল কাম কৰিছে, আকৌ কিছু অংশ অৰ্থাৎ তাতকৈ বেছি অংশ কিন্তু দেখা গৈছে যে এনেকুৱা পৰিস্থিতিৰ সৃষ্টি হৈছে যাৰ বাবে কিন্তু অনিশ্চয়তাৰ মাজত আহি পৰিছে এইসমূহ শ্ৰেণীকোঠা নিৰ্মাণৰ মাজত। এটা কথা ক'ব লাগিব, চৰকাৰে টকা দিছে, কোনোবাই খাইছে, কোনোবাই পকেটত পৰিছে, কিন্তু বাস্তৱত যি কাম হ'ব লাগে সেই কাম কিন্তু একেবাৰে বিগ জিৰ' হৈ পৰিছে। দক্ষিণ হালমাৰা মানকাছাৰ জিলাৰ যি শিক্ষা বিভাগ আছে তেওঁলোকে কি ভূমিকা পালন কৰিছে এই ক্ষেত্ৰত এটা কথা ক'ব লাগিব যে আমি যিমান দূৰ তথ্য লাভ কৰিছোঁ, বিদ্যালয়খনৰ প্ৰধান শিক্ষকে প্ৰায় সৰহসংখ্যক টকা ইতিমধ্যে বিদ্যালয় পৰিচালনা সমিতিৰ হাতত অৰ্পণ কৰিছে, অৰ্থাৎ বেংকৰ পৰা উত্তোলন কৰাৰ পিছত কিন্তু বিদ্যালয় পৰিচালনা সমিতিৰ হাতত অৰ্পণ কৰিছে, যাৰ বাবে কিন্তু এনেধৰণৰ নিম্নমানৰ কাম হ'বলৈ সক্ষম হ'ল নেকি। এটা কথা ক'ব লাগিব যে কাৰ সাহসত বলিয়ান হৈছিল বিদ্যালয়খনৰ প্ৰধান শিক্ষক, যাৰ বাবে কাম সম্পন্ন হোৱাৰ আগতেই প্ৰায় 10 লক্ষাধিককৈ টকা ইতিমধ্যে বিদ্যালয় পৰিচালনা সমিতিৰ হাতত অৰ্পণ কৰিছে। সেয়াও কিন্তু এটা সময়ত লাখ টকীয়া প্ৰশ্ন হৈ থিয় দিব। আৰু আমাৰ এই প্ৰতিবেদন চোৱাৰ পিছত দক্ষিণ হালমাৰা মানকাছাৰ জিলা প্ৰশাসন হওক নাইবা দক্ষিণ হালমাৰা মানকাছাৰ জিলা শিক্ষাৰ যি শীৰ্ষতম বিষয়া কৰ্মচাৰী আছে তেওঁলোকে কি ভূমিকা পালন কৰে সেয়া কিন্তু হ'ব পৰৱৰ্তী সময়ত লক্ষণীয় বিষয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090173330 অথবা 7099017990 নম্বৰত।